6-7 মাহ আগৰ পৰাই মানে পাব্লিকে আমাক পিটিশ্যন দি আছে যে ইয়াৰ ওপৰত দি বোলে খেৰণিৰ পৰা 440 ভোল্ট এটা কাৰেণ্ট গৈছে, তো ইয়াত শ্বৰ্ট চাৰ্কিট হয়। তো পাব্লিকে আমাক পিটিশ্যন দিছে। পিটিশ্যন দিয়াৰ পিছত আমি বহুত ট্ৰাই কৰি আছিলোঁ, ইমান দিন আমি পাৰা নাই। তো দুদিন আগতে আমি SDO আমাৰ APDCL SDOক এখন চিঠি দিছোঁ আৰু এখন চিঠি আমি DFক দিছোঁ। দিয়াৰ পিছত তেওঁলোকে আজি সিদ্ধান্তটো লৈছে। কিন্তু আমি বটগছৰ ইমান ডালবিলাক আছে, ডালবিলাক কাটিব দিছোঁ, কিন্তু আমি বেলেগ গছ কাটিব দিয়া নাই। বটগছ এনেকুৱা কৰিছে, কিন্তু এনেকুৱাতো মই কোৱা নাই। মইতো পিটিশ্যন দিছোঁ DFক, কাৰণ আমিতো পৌৰসভাৰ পৰা কটাই নাই। পৌৰসভাৰ পৰা চাফ চুতৰাহে কৰিব লাগিব, কটা নাই। পৌৰসভাৰ পৰা DFক কাটিছোঁ, কিন্তু ইমানখিনি আমি কাটিব পোৱা নাই। কাৰণ মই কৈছোঁ পূজাও আহিছে আৰু মানুহে যেতিয়া কাৰেণ্টৰ কাৰণে পিটিশ্যন দিছে, এক্সিডেণ্ট এটা হ'ব পাৰে, মানুহ মৰিব পাৰে, এনেকুৱা কৈ আছে মোক। তেনেহ'লেতো মই এইটো সিদ্ধান্ত লৈছোঁ, কিন্তু পৌৰসভাৰ ফলতো আমি কাটা নাই। মই গৈছিলোঁ, যেতিয়া শুনিছোঁ যে তাত চবে আহিছে, তেওঁলোকক এটা কথা ক'ব গৈছিলোঁ, যাতে আপোনালোকে অলপ কাটক, বেছি কাটিব নালাগে, ছাটাই কৰি দিব লাগে, যিটো কয় সেইটো কৰিব লাগে। আৰু আমাৰ নেতাজী ষ্টেচুৰ ওপৰত যাতে কোনো ধৰণৰ একো মানে নপৰে, নেতাজী ষ্টেচুটো ভালকৈ বচাই ৰাখি মানে কামবিলাক আপুনি কৰে। আমি অনুমতি কিয় ল'ম? মানে আমিতো পিটিশ্যন দিছোঁ ফৰেষ্টক, ফৰেষ্টেহে কাটিছে এইটো। নাই, পৌৰসভাৰ পৰা আমি কাটা নাই, ফৰেষ্টে কাটিছে। কিন্তু মই বটগছৰ কাৰণে দিছোঁ। তেওঁলোকে যে তলৰ যে নিম গছবিলাক কিয় কাটিছে, মই কিন্তু এইটো ক'ব নোৱাৰোঁ। পিটিশ্যন আমাৰ হাতত আছেই, অলৰেডি আমি লগত ৰাখিছোঁ। পিটিশ্যন দিয়াৰ পিছত তেওঁলোকে আহিছে কাটিব, আৰু তেওঁলোকেইতো কাৰেণ্ট অফ কৰিছে। বন বিভাগে আমি পিটিশ্যন দিছোঁ তেওঁলোকক। APDCLতো কাৰেণ্ট অফ কৰিছে, এইটো খেৰণিৰ পৰা অহা কাৰেণ্ট বুলি শুনিছোঁ, আৰু বন বিভাগে আহি কাটিছে। কিন্তু মই কৈছিলোঁ তলৰবিলাকৰ মেনশ্যন আমি কৰা নাই, কোৱাও নাই তলৰবিলাক কাটাৰ কাৰণে। মই কৈছিলোঁ বটগছটো অকল কাৰেণ্টৰ কাৰণে চবে যেতিয়া পাব্লিকে পিটিশ্যন দি আছে, শ্বৰ্ট চাৰ্কিট হ'ব, মানুহ হ'ব নহয়, হৈয়ে আছে শ্বৰ্ট চাৰ্কিট। তো মানুহে এইকাৰণে পিটিশ্যন দিছে, সেইকাৰণে আমি কৈছোঁ যে গছবিলাক কাৰেণ্টৰ তাৰৰ পৰা আজি কিন্তু 2টা তাঁৰ ছিঙিছেও। যেতিয়া ডালবিলাক কাটি আছিলে, তেতিয়া মানে তাঁৰ 2টা ছিঙিছে, আমি দেখিছোঁ তাঁৰ 2টা ছিঙা।